নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 ডিচেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰকৈ বৃহৎ মন্তব্য কৰিছে। আত্মহত্যা 25জন মহিলাই 10,000 টকা লাভ কৰিছে আৰু ইয়াৰ পিছতে পৰৱৰ্তী কিস্তি 25,000 টকা ল'বলৈ সাজু হওক। নতুন বছৰতে লাখ লাখ মহিলাৰ একাউণ্টত 25,000 টকা প্ৰদান কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 450 টকাৰ উপৰিও চৰকাৰে বৃহৎ উপহাৰ প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে অতি শীঘ্ৰে চৰকাৰী কৰৰ টকা লাভ কৰিব একাউণ্টত। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি তেন্তে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জানুৱাৰী মাহত বিটিচিৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 টকা। সকলো আই মাতৃয়ে লাভ কৰিব 10,000 টকা। 22,899 গৰাকী আই মাতৃসকলক দিয়া হ'ব 10,000 টকা। 23 কোটি টকা ব্যয়েৰে দিয়া হ'ব এই ধনৰাশি। এইবাৰ বিটিচিৰ 15 সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 10,000 টকা দিয়াৰ পিছতে অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মহত্যাত 10,000 টকা পোৱা নাই নেকি তেন্তে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। যিসকলে 10,000 টকা লাভ কৰিছে পৰৱৰ্তী কিস্তি 25,000 টকা লাভ কৰিব। নতুন বছৰতে 25,000 টকা লাভ কৰিব মহিলাসকলে। প্ৰতিমাহে লাভ কৰিব 1,250 টকাকৈ। অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ বিটিচিৰ 15 সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিছে অৰুণোদয় আঁচনি। একজনে লাভ কৰিব বৃহৎ উপহাৰ। যদি আপুনি অৰুণোদয় আঁচনি পাই আছে তেনে ক্ষেত্ৰত বৃহৎ উপহাৰ ল'বলৈ সাজু হওক। অৰুণোদয় লাভ কৰিব প্ৰতিগৰাকী মহিলাই আৰু অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই বৃহৎ পুৰস্কাৰ। আৰু কি পুৰস্কাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব মহিলাসকলক এতিয়ালৈকে ঘোষণা কৰা নাই। একজনৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব দালি, চেনি আৰু নিমখ। মাত্ৰ 100 টকাতে এই সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকলে। বৰ্তমান পাই থকা 117 টকাৰ বিপৰীতে মাত্ৰ 100 টকাতে পাব ৰেচন। জানুৱাৰী মাহৰ বিটিচিৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 টকা। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচিবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ সমষ্টিত 10,000 টকা পৰে নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে আপুনি অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছেনে? যদি আপুনি আগতে পাইছিল এতিয়া নাপায় কমেণ্ট কৰি জনাই দিয়ক। যিসকলে ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। কেৱল এয়াই নহয়, জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। আপোনাৰ ওচৰে পাজৰে থকা CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব আবেদন। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথি আৰু পঞ্জীয়ন কৰিলে আপুনি কি কি সুবিধা লাভ কৰিব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ শেষত। আধাৰ কাৰ্ড, পান কাৰ্ড, কেৱল এয়াই নহয়, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী প্ৰয়োজন হ'ব আবেদনৰ সময়তে। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। যদি আপুনি পঞ্জীয়ন কৰে তেনে ক্ষেত্ৰত বছৰি 6,000 টকা লাভ কৰিব, অথবা 4 মাহৰ মূৰে মূৰে আপোনাৰ একাউণ্টত PM কিষাণৰ অধীনত 2,000 টকা লাভ কৰিব। যদি আপুনি ভাবিছে আবেদন কৰিব নিশ্চয় অতি শীঘ্ৰে আবেদন কৰক। অতি শীঘ্ৰে আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে এই জাননী। যিসকলে এতিয়ালৈকে আবেদন কৰা অতি শীঘ্ৰে আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। অথবা আপুনি এগ্ৰিকালচাৰ অফিচত গৈ সবিশেষ তথ্য জানিব পাৰিব। যদি আপুনি ভাবিছে আপুনি ঘৰতে বহি আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। কেনেকৈ কৰিব ভিডিঅ' লাগিলে কমেণ্ট কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে।
ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয়, ইয়াৰ জৰিয়তে কৃষকসকল উপকৃত হ'ব নে নাই, জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ যিমান পাৰে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুনকৈ আৰু কোনো মিয়াক নিগিজাকৈ বহিবলৈ দিয়া নহ'ব। মিয়াৰ বিৰুদ্ধে নিয়ন্ত্ৰণভাৱে চলি থাকিব উচ্ছেদ অভিযান। ঘৰ বনাই বাগৰি যাব লাগিব আৰু এনেকৈ উচ্ছেদ চলোৱা হ'ব। মিয়া বাগৰি যাব, চৰকাৰতো বাগৰা নাই, উচ্ছেদ চলি থাকিব। নামনি অসমত মিয়া নিগিজাকৈ বহি লৈছে। নতুনকৈ আৰু তেওঁলোকক বহিবলৈ দিয়া নহ'ব। চৰকাৰে তেওঁলোকক শাস্তি দি থাকিব, উচ্ছেদ কৰি থাকিব। শাস্তি দি থাকিলে তেওঁলোকে নিজে নিজে আঁতৰি যাব। 10ৰ পৰা 15 বছৰলৈকে কষ্ট দি থাকিলে নিজেই আঁতৰি যাব। মিয়াৰ আগ্ৰাসনক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা। 1 জানুৱাৰীতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয়ৰ ধনৰাশি। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ডাঙৰ ইংগিত। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য কৰিছে। অৰুণোদয় আঁচনি 1250 টকাৰ পৰা 3100 টকা বৃদ্ধি হ'ব লাগে নে নাই, ইয়াৰ বিষয়ত মহিলাসকলে কি ক'ব, মহিলাসকলৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। আপুনি PMAYৰ অধীনত চৰকাৰী ঘৰৰ বাবে জিৰ' টকা কৰিছে নেকি, তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। চৰকাৰী ঘৰৰ নতুনকৈ আকৌ 10% ভেৰিফিকেশ্যন হৈ আছে। আপোনাৰ গাঁও বা অঞ্চলত নতুনকৈ ভেৰিফিকেশ্যন হৈ আছে নেকি? ডিচেম্বৰ মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ জিঅ' টেকিং যিসকলে কৰিছিল ডিচেম্বৰৰ ভিতৰতে 10% ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনাৰ জিলাত এতিয়ালৈকে জিঅ' টেকিং হোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক। লগতে যিসকলৰ তালিকাত নাম আছে সেইসকলক কৰিব লাগিব EKYC। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। যদি আপুনি জিঅ' টেকিং কৰিছে, অতি শীঘ্ৰে ভেৰিফিকেশ্যন কৰি লৈ লওক। তালিকাত যদি আপোনাৰ নাম আছে, তেন্তে আপুনি কৰিব লাগিব 10% ভেৰিফিকেশ্যন। যিসকলৰ তালিকাত নাম অহা নাই, জিঅ' টেকিং কৰিছে, সেইসকলৰ বাবে ভাল খবৰ। সেইসকলে জিঅ' টেকিং কৰিব নালাগে। সেইসকলৰ তালিকাত অলৰেডি নাম অন্তৰ্ভুক্ত হৈ আছে। যিসকলৰ তালিকাত নাম হৈ আছে, অকল সেইসকলৰ পুনৰ ৰিভেৰিফিকেশ্যন কৰিব লাগিব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে ঘৰ বনাব লাগিব হিতাধিকাৰীসকলে, অন্যথা নাপাব চৰকাৰী ঘৰৰ সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি, তেন্তে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা সোমাব বেংক একাউণ্টত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 জানুৱাৰীৰ পূৰ্বে ADR চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ। 15 তাৰিখৰ আশে পাশে তৃতীয় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। অভিযান্ত্ৰিক, কৃষি আদি কেৱল এয়াই নহয়, আন বিভাগীয় নিযুক্তিও শীঘ্ৰে সম্পূৰ্ণ হ'ব। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে সম্পূৰ্ণ হ'ব সকলো ধৰণৰ নিযুক্তি পৰ্ব। মডেল কোড অফ কণ্ডাক্ট অহাৰ পূৰ্বে সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়া। ADR উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। 10 জানুৱাৰীৰ পূৰ্বে ADR চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভযোগে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। কেৱল এয়াই নহয়, ছাত্ৰ ছাত্ৰীসকলৰ বাবেও কেইবাটাও সোণালী সুযোগ প্ৰদান কৰিছে। চাকৰি প্ৰত্যাশী যুৱক যুৱতীয়ে নতুনকৈ কৰিব পাৰিব আবেদন। যদি আপুনি চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে ভাল খবৰ। অতি শীঘ্ৰে আপুনি চেক কৰক আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, নিশ্চয় জনাই দিম অলপ পিছত।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী চাউলত অনিয়ম কৰা দোকানীৰ বিৰুদ্ধে আৰম্ভ হৈছে একশ্যন। হিতাধিকাৰী কমকৈ সামগ্ৰী দি মজুত ৰাখিছিল কুণ্টিলে চাউল, দালি আৰু চেনি আৰু নিমখ। চতিয়াত চিলহল দোকান ৰাজ্যজুৰি আৰম্ভ হৈছে একশ্যন। অনিয়ম কৰি কোনো সাৰি যাব নোৱাৰিব। চতিয়াত দোকানীয়ে অবৈধভাৱে মজুত ৰাখিছিল চাউল, দালি আৰু নিমখ। চতিয়াৰ পুৰণা চেণ্টাৰৰ অশোক চাহু নামৰ ষোলপোলৰ দোকানীৰ এজেণ্ট কৰিছিল ব্যাপক অনিয়ম। দোকানত অবৈধভাৱে চৰকাৰী চাউল, দালি, চেনি, নিমখ মজুত ৰখাৰ অপৰাধত ষোলপোলৰ দোকানী চিল কৰা হৈছে। 30 কুইণ্টেল 36 কেজি 430 গ্ৰাম চাউল ৰাখিছিল আৰু চেনি ৰাখিছিল 5 কেজি, দাইল ৰাখিছিল 13 কেজি আৰু নিমখ ৰাখিছিল 13 কেজি মজুত। নিশা বিশ্বনাথ জিলা প্ৰশাসনৰ এটা দলে অভিযান চলাই চিল কৰে ষোলপোলৰ দোকান। আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ দুৰ্নীতি হৈছে নিশ্চয় আপুনি দিব পাৰিব অভিযোগ। ইয়াৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বকত লগ পোৱা কুৰবান আলীক প্ৰদান কৰিলে ঘৰ। সোণতুলিৰ বৰ আৰিকাটাৰ কুৰবান আলীৰ ঘৰত কালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল ঘৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ উদ্বোধন কৰিলে বিজেপিৰ জিলা কৰ্মকৰ্তাই। কুৰবান আলীয়ে 5 ডিচেম্বৰত বকত সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অৰুণোদয় ঘৰ আৰু দমকল বিচাৰি আবেদন কৰিছিল কুৰবান আলীয়ে। আবেদনৰ পিছতে কুৰবান আলীক এক সপ্তাহৰ ভিতৰত ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে কুৰবান আলীৰ নামত অৰুণোদয় আঁচনি হৈ গ'ল আৰু ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ শুভ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰিছে কুৰবান আলীয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদ নকৰাৰ নামত ধন দাবী দালালৰ। প্ৰতিটো ঘৰৰ পৰা বিচাৰিছে 10,000কৈ টকা। 10,000কৈ টকা দিলেই উচ্ছেদ বন্ধ কৰিব দালালে। এনেকুৱাকৈ দালালে টকা উঠাই আছে। জাননী পোৱা ব্যক্তিৰ পৰা উচ্ছেদ বন্ধৰ দাবীৰে ধন দাবী। দবকাৰ যমুনা মৌৰংগা বনাঞ্চলত বন বিভাগে দিছিল উচ্ছেদৰ জাননী। উচ্ছেদৰ জাননীৰ পিছতে সক্ৰিয় হৈ পৰিছে এটা দালালৰ টীম আৰু উচ্ছেদ নকৰাৰ নামত ধন দাবী কৰিছে দালালসকলে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে চৰকাৰৰ তৰফৰ পৰা জানিব পাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ ডিএনএত সোমাইছে চুৰি কাৰ্য। বিজেপিয়ে দেশৰ ধন চুৰি কৰে। মাটিৰ পৰা আৰম্ভ কৰি সংস্থা বিষয় চুৰিলৈকে বিজেপি জড়িত। চাকৰিৰ পৰা আৰম্ভ কৰি চৰকাৰ চুৰিলৈকে বিজেপি জড়িত। নিৰ্বাচনৰ পৰা ভোট চুৰিলৈকে বিজেপি জড়িত। চুৰি কৰি নিৰ্বাচন জিকে বিজেপি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মবিশ্বাস কমি আহিছে। এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী মোদীয়েও জানে জনতাৰ ওচৰত যে ধৰা পৰিছে। গাদী সৰিয়লাই বাহাদুৰি নাইকিয়া হৈ যাব বিজেপিৰ। বিজেপিৰ ডিএনএত মিছা কথা সোমাই আছে। যিমান ভাষণ দি থাকে থাকক মোদী আৰু অমিত শ্বাহে, কিন্তু এদিন সত্য জিকিবই। হিংসাৰ দ্বাৰা নহয়, অহিংসাৰে মোদী আৰু শ্বাহক পৰাস্ত কৰি। বয়ত প্ৰধানমন্ত্ৰী মোদীৰ এতিয়া হাত কঁপি আছে। মোদী শ্বাহক অপেন চেলেঞ্জ দি এনেকুৱাকৈ উদ্ধত ভাষণ দিছে ৰাহুল গান্ধীয়ে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.